हेलो गाइज की खबर आपनालोকৰ आशा कৰো आपनालोক সকলোৱে ভালে আছে আৰু আজি নতুন এটা ভিডিও লৈ মই आपनालोকৰ ওচৰত আহিছো ৰাতিপুৱা আহা নহল বিশেষকে কাম থকা কাৰণে এতিয়া দুপৰীয়া সময় আহিলো লাইভত ভাবিলো আজি আমাৰ ঘৰৰ কাৰণে এটা সুখৰ খবৰ ভাবিলো आपनालोকৰ লগতো এই সুখৰ খবৰটো শেয়াৰ কৰো তো এইজনী মোৰ মা আমি এতিয়া মাৰ অফিসত গৈ আছো মাৰ মানে বহুত দিনৰ পৰাই প্ৰমোশন অহা কথা আছিল কিন্তু প্ৰমোশনটো অহা নাছিলে কিন্তু আজি ফাইনালি ৰাতিপুৱাই খবৰ পালো যে মাৰ প্ৰমোশনটো আহিছে তো তাৰ কাৰণে এতিয়া জয়েনিং কৰিব যাব লাগে তো মা অকলে নাহিলে ভাকলে তোমালোকো বলা তো আমিও আহিলো এতিয়া একেলগে যাও গৈ লও কি হয় অফিসত এতিয়া ক'ত জয়েনিং হয় কি কথা সকলোবোৰ আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে আমাৰ লগত চাই থাকক আমি বৰপেটা ৰোড আহি পালো ইয়া এইটো ইয়াৰ পৰা আমাৰ মাহাতৰ অফিস ষ্টাৰ্ট হৈছে অফিস এতিয়া যাম আমি অফিসৰ ভিতৰত ওখন মাহাতৰ অফিস এন্ট্ৰি কৰিলো আমি মাহাতৰ অফিসৰ ভিতৰলে হেই গাইস মই আপোনালোকক জনাইছিলো যে আজি মানে মাৰ প্ৰমোশনৰ কাৰণে মাৰ অফিসলৈ গৈ আছিলো বুলি তো মাৰ অফিসত গৈ পালো ভালে ভালে বাৰু গৈ পাই পিনে অলপ বহিলো তাত আৰু কিবা কিবি এনেকে মিঠাই লৈ গৈ সকলোকে চাহ খোৱালো কাৰণ মাৰ অফিসত আজি শেষ দিন ন কাৰণ মাৰ এতিয়াও ঠাই সিলেকশন হোৱা নাই বাৰু ঠাইটো আজি ৰাতিলে গম পাম কোন ঠাইত হৈছে মাৰ প্ৰমোশনৰ ট্ৰান্সফাৰ হ'বতো ইয়াৰ পৰা তো কিন্তু মাৰ মানে যেটো অফিস সেই অফিসটো আপোনাৰ বৰপেটা ৰোডতে আছে তাৰ পিছত আপোনালোকক কোৱা নাই যে মাৰ কেনে ক'ৰ পৰা ক'ত প্ৰমোশন হ'ল নহয়নে মা আগতে ফৰেষ্টাৰ আছিলে তো এতিয়া ফৰেষ্টাৰৰ পৰা প্ৰমোশন পাই পিনে মা এতিয়া ডেপুটি ৰেঞ্জাৰ হৈছে তো হেনেকে এতিয়া আৰু জয়েনিং কৰা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ বুলি উভতিলো আৰু হেনেকে অফিসত ভিডিও বনোৱা নহ'ল কাৰণ ভাল নালাগে বহুতো মানুহ থাকে হয়নে হেনেকে আৰু ভিডিও নবনালো ভাবিলো গাড়ীতে গৈ ভিডিওটো বনাম তো আহি বনালো মাৰ বহুত ফোন আহি আছে আৰু এনেকে সকলোৱে কৈ আছে যে ক'ত পালে কি কথা হেনেকে সুধি আছে আৰু আমি দুটাই আগত বহিছো খাই দিছে আমি দুটাই এনেকে আগত বহিছো কাৰণ মা অকলে গৈ বেয়া পায় য'ত যায় আমাক লগত লৈ যাওঁ আৰু আমি ক'ৰবাত গ'লে তিনিটাই একেলগে যাওঁ ঠিক তেনেদৰে আজি জয়েনিং কৰিব যাওঁতেও আমি তিনিজনেই গ'লো আৰু পেহীজনী আছে বাৰু কিন্তু পেহীজনী নাহিলে কিবা কাৰণত ঘৰত থাকিব লগা হ'ল তো আজি আমি তিনিজনেই আহিলো এতিয়া ঘৰ পোৱা নাই বাৰু ঘৰ পামেই চাই থাকক আপোনালোকে হেল্ল' গাইজ তেতিয়া মই যে আবেলি ভিডিঅ'টো বনাইছিলোঁ তাৰ পৰা আহি আৰু মানে 6:30 মানত আহি পালোঁ আহি পাই আৰু মোৰ ভিডিঅ' বনোৱাই নহ'ল ঘৰত আহি আকৌ খবৰ পালোঁ আমাৰ সৰু পেহাহঁতে আমাক মাতিছে তো তালৈকে যাবৰ কাৰণে আকৌ এইবোৰ কাপোৰ কানি পিন্ধি ৰেডি হ'লো আজি গোটেই দিনটো এনেকৈ ভাগ দৌৰ কৰোঁতেই গুচি গ'ল এতিয়া আৰু পেহীহঁতৰ ঘৰলৈ যাওঁ তো আপোনালোকেও আহক আমাৰ লগত আমাৰ পেহীহঁতৰ ঘৰখন চাব লগতে তাত গৈ আমি কি কি কৰোঁ সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো গাইজ আজি কৈয়ে আছিলোঁ যে আমি পেহীৰ তাত আহিম বুলি তো এয়া আমি পেহী মই আৰু এখেত এয়া আমাৰ সৰু পেহী আমি কণ পেহী বুলিয়ে মাতোঁ আমি আহি পালোঁ এইমাত্ৰ আহি পাই পাকঘৰত সোমাইছোঁহি এতিয়া ভাবিলোঁ চাহ খাওঁ চাহ খাই উঠি ভাতৰ যোগাৰ কৰোঁ আৰু আপোনালোকেও চাই থাকক আমি কি কি কৰোঁ গোটেইখিনি আপডেট মই আপোনালোকক জনাই থাকিম তো গাইজ চাহ পানী খোৱা লোৱা হৈ গ'ল এতিয়া চিকেন বনাবৰ কাৰণে মই ৰেডি হৈছোঁ চিম্পলকৈ বনাম আৰু বেছি একো হেভি হেৰি নাই দালি বনোৱা হৈ গৈছে আৰু এতিয়া জাষ্ট চিকেনখন বনাই দিওঁ চিকেন বনাম বিশেষ একো হেভিকৈ নবনাওঁ জাষ্ট ফ্ৰাই কৰিম এইখিনি পেহীয়ে পিঁয়াজ আৰু জলকীয়া কাটি দিছে মোক আৰু এইখিনি মাংসখিনি ব্ৰইলাৰ মাংসখিনি আমি মানে উতলাই লৈ পিনেহে খাওঁ আৰু এইফালে পেহীয়ে মোক আদা নহৰু থেতালিবৰ কাৰণে ৰেডি হৈছে ক'ত গ'ল পেহী এইজনী পেহী বস্তু বিচাৰি আছে এয়া পেহীয়ে খুন্দনিৰে আদা নহৰু খুন্দি দি আছে মোক এয়া মোৰ চিকেনখিনি প্ৰায় ৰেডিয়ে হ'ব কি কি দিছোঁ এয়া বিশেষ আপোনালোকক কোৱা নাই মানে সকলোৱে জানেই চিকেন কেনেকৈ বনায় তো ময়ো ঠিক একে চিম্পল মানে প্ৰচেছেৰে বনাইছোঁ এইখিনি ফ্ৰাই কৰি আছোঁ এতিয়া ইয়াতে অকণমান পানী এড কৰিম আৰু তাৰপিছত হৈ যাব মোৰ চিকেনখিনি তো মোৰ চিকেনটো বনি হৈ গ'ল বেলেগ একো কৰা নাই জাষ্ট ফ্ৰাই কৰি লৈছোঁ এতিয়া আৰু ভাতটো হ'লে আমি খাম আৰু খাই লৈ আৰু পেহীহঁতৰ ঘৰৰ পৰা যাম তো এয়া মোৰ হৈ গ'ল
গাইজ মইতো কৈছিলোঁ আজি পেহীহঁতৰ ঘৰত গৈছিলোঁ বুলি তো এই মাত্ৰ পেহীহঁতৰ পৰা আহি গা পা ধুই এয়া বহিছোঁ আৰু এতিয়া বহুত ৰাতি হৈ গ'ল প্ৰায় 12টাই বাজিলে আৰু মই তাত ভাত খোৱা ভিডিঅ' নবনালোঁ কাৰণ বহুত লেট হৈ গ'ল আমি 11টামান বজাতহে ভাতকেইটা খালোঁ পেহা আৰু এখেতক দি তো মই এনেকৈ বিশেষ ভিডিঅ' বনোৱা মোৰ নহ'ল আৰু আহিলোঁ আহি পাই পিনে আৰু গা পা ধুই ভাবিলোঁ ভিডিঅ'টো এণ্ডিং কৰোঁ তো আমাক যদি চাই ভাল পাইছে আমাৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পাইছে আমাৰ ভিডিঅ'বোৰক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ আৰু আমাক আগলৈ এনেকৈ মৰম দি থাকিব